চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ যিকেইটাৰ মানে সিদ্ধান্ত কৰিবলৈ গৈছে যোৱা কালিৰ পৰা আচলতে অসমত গো মাংসৰ মানে বিচাৰি অভিযান চলাই যি নিষিদ্ধকৰণৰ কাৰণে আগবাঢ়িছে এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসাংবিধানিক কামবিলাক আচলতে কৰিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা সময়ছোৱাত যি ধৰণে সংবিধানক নামানো বুলি কোৱাৰ কথাখিনি আমাৰ পৰিলক্ষিত হৈছে। বিশেষকৈ সমাজবাদ শব্দটো আৰু ধৰ্মনিৰপেক্ষতা শব্দটোকো আচলতে নস্যাৎ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ যে সংবিধানে মান্যতা দিয়া সমগ্ৰ দেশতে যদি গো মাংস ভক্ষণ কৰিবৰ কাৰণে যিসকল লোকক অনুমতি দিছে তাত বাধা দিবলৈ আচলতে কেতিয়াও যাব নালাগে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। যদি দেশজুৰি যদি পাৰ্লিমেণ্টত এখন আইন হয় যে সমগ্ৰ দেশতে কোনো খ্ৰীষ্টিয়ান ইছলাম ধৰ্মাৱলম্বী বা কোনো ট্ৰাইবেল কোনোৱেই যদি গো মাংস খাব নালাগে বুলি যদি নিষিদ্ধকৰণ কৰে তেতিয়া তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এতিয়া বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি অসমত গো মাংস নিষিদ্ধকৰণৰ অভিযান চলায় যি ধৰণে তেওঁ পৰামৰ্শ দিছে ই কেতিয়াও সাংবিধানিক নহয়, ই কেতিয়াও গ্ৰহণযোগ্য নহয়। শেহতীয়াকৈ যিটো গৰুখুটিৰ কৃষি পামৰ যি আচলতে গৰু চোৰৰ কাণ্ড উদঘাটন হৈছে এই ঘটনাক আচলতে তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাইমুলটেনিয়াছলি এনেকুৱা এটা ইছ্যু তৈয়াৰ কৰি আচলতে মানুহৰ মন ডাইভাৰ্ট কৰিব বিচাৰিছে। এইটো কেতিয়াও আচলতে এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী এই ৰহস্য কথা কোনেও নজনাকৈ থকা নাই। মুখ্যমন্ত্ৰীয়ে বিগত সময়ছোৱাত যিবিলাক মৌলিক ইছ্যু জনগণৰ যুৱচামৰ যিটো নিবনুৱা সমস্যা, জনগণৰ বস্তু চোৱা দামৰ সমস্যা বা আমাৰ অন্য যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক মোকাবিলা কৰাৰ কাৰণে যিবিলাক নীতি আঁচনি গ্ৰহণ কৰিব লাগে, যিবিলাক আলোচনা বিতৰ্ক কৰিব লাগে তাৰ পৰা ফালৰি কাটি তেখেত যিহেতু এইবাৰ ফেইল হৈছে এইবিলাক এড্ৰেছ কৰাৰ ক্ষেত্ৰত তেখেতে ভাবিছে যে অহা নিৰ্বাচনৰ সময়ত তেখেতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। গতিকে মানুহক ডাইভাৰ্ট কৰি মানুহক বিভাজন কৰি ধৰ্মৰ ভিত্তিত সম্প্ৰদায়ৰ ভিত্তিত আচলতে ভোট বেংকটো একাষৰীয়া কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইবিলাক কৰি আচলতে আপোনাৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে। মানুহে খুব তীক্ষ্ণ দৃষ্টিৰে চাই আছে, সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে আপুনি আচলতে প্ৰকৃততে কোনবিলাক কামত জড়িত হ'ব লাগিছিলে আৰু কোনবিলাক কামত আপুনি ব্যস্ত হৈছে। গতিকে এইবিলাকৰ উত্তৰ আচলতে অসমবাসী ৰাইজে 2026 চনৰ নিৰ্বাচনত দিব এই কথাটো আমি কৈছোঁ। লগে লগে আমি কৈছোঁ যে গৰুখুটিৰ যি গৰু চোৰৰ কাণ্ড বা গৰু চুৰি কাণ্ড বা মৃত্যু হোৱাৰ বা বিক্ৰী কৰাৰ যিবিলাক কাণ্ড, ৰাজসাহায্য দিয়াৰ যিবিলাক কাণ্ড এইবিলাকৰ আচলতে এটা উচ্চ পৰ্যায়ে আমি তদন্ত বিচাৰিছোঁ। এই তদন্তৰ জৰিয়তে আচলতে প্ৰকৃত দোষীয়ে যাতে তাৰ শাস্তি পাব লাগিব। যিবিলাকে ৰাজসাহায্যৰ নামত আমাৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ যিবিলাক পৰিকল্পনা কৰিছে, যিবিলাকে লুণ্ঠন কৰাৰ উদ্দেশ্যে এই কামবিলাকত জড়িত হৈছে, গতিকে ইয়াৰ এটা উচিত তদন্ত আমি কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা